উজনি ৩৩টা সমষ্টিৰ লক্ষ্যৰে অগপৰ ৰণদংকা ডিব্ৰুগড়ত অগপৰ উজনি অসম ভিত্তিক সতীৰ্থ সন্মিলন উজনি ৯ জিলাৰ সভাপতি সম্পাদকৰ লগতে ৯টাকৈ সদস্যৰ অংশগ্ৰহণ উজনিত মন্ত্ৰী অতুল বৰা মন্ত্ৰী কেশৱ মহন্ত বিধায়ক পুনাকন বৰা ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য সাংসদ ফণীভূষণ চৌধুৰীৰ লগতে কেইবাগৰাকীও কেন্দ্ৰীয় নেতা আগন্তুক বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি উজনি অসমত সাংগঠনিক ভেটি শক্তিশালী কৰাত নামি পৰিছে অসম গণ পৰিষদ এই উদ্দেশ্য আগত ৰাখি আজি উজনি অসমৰ ৯খন জিলাৰ অন্তৰ্গত মুঠ ৩৩টা বিধানসভা সমষ্টিৰ দলীয় বিষয়ববীয়াসকলক লগত লৈ এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা অনুষ্ঠিত হয় ডিব্ৰুগড় ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত অসম গণ পৰিষদ দলৰ এখন সতীৰ্থ সন্মিলন চলি আছে আৰু এই সন্মিলনত অংশ লৈছে উজনি অসমৰ ৯খন জিলাৰ সভাপতি সম্পাদক আৰু লগতে এই ৯খন জিলাৰ অন্তৰ্গত ৩৩টা বিধানসভা সমষ্টিৰ সভাপতি সম্পাদক আৰু বিভিন্ন দায়িত্বত থকা কৰ্মকৰ্তা আৰু আমাৰ দলৰ কেওটা ভাতৃভগ্নী সংগঠনৰ কৰ্মকৰ্তাই ঠিক কালিলৈ এখন ইয়াত সভা আছে সভাখন চাবুৱা বিধানসভা সমষ্টিতে হ'ব এখন সংকল্প সমাৰোহ নামেৰে নাম দিয়া হৈছে সন্মুখত নিৰ্বাচন বিধানসভা নিৰ্বাচন ইয়াৰ আগেয়ে আপোনালোকে জানে যে আজি কিছুদিনৰ আগতে আমাৰ দলৰ এখন দিক নিৰ্ণায়ক সভা গুৱাহাটীত অনুষ্ঠিত হৈছিল আৰু দিক নিৰ্ণায়ক সভাৰ যিখিনি সিদ্ধান্ত আছিল সেই সিদ্ধান্তখিনি দলৰ তৃণমূলত কি ধৰণে কাৰ্যকৰী হৈছে সেই কথা বতৰাবিলাকো আমি আজি বিস্তৃতভাৱে আলোচনা কৰিম দলটোক শক্তিশালী কৰিবলৈ জনসংযোগ বৃদ্ধি কৰিবলৈ আৰু আমি নতুন কি পদক্ষেপ ল'ব পাৰোঁ সেই সম্পৰ্কে আমি বিস্তৃত আলোচনা কৰিম আৰু আমি দিক নিৰ্ণায়ক বৈঠকতে আমি সংকল্প লৈছিলোঁ যে আমাৰ য'ত শিপা আছে মানে য'ত আমাৰ দলৰ প্ৰাৰ্থী হৈ বিধানসভা নিৰ্বাচনত যিবোৰ সমষ্টিত জয়লাভ কৰিছে সেইবিলাকত আমি দলৰ সংগঠন শক্তিশালী কৰিবলৈ যত্ন কৰিম তাৰ মানে এইটো নহয় যে আমি সকলো সমষ্টিতে প্ৰাৰ্থিত্ব দিম কাৰণ আমি বৰ্তমান সময়তো মিত্ৰতাৰে চৰকাৰত আছো গতিকে স্বাভাৱিকতে মিত্ৰ দলকো আমি সহায় কৰিব লাগিব আৰু আমাৰ নিজৰ প্ৰাৰ্থীও আমি জিকাব লাগিব এই দুয়োটা দিশ বিবেচনা কৰি অনাগত দিনৰ বাবে প্ৰস্তুতি চলাবলৈকে আজিৰ এই সভাখন আলোচনা ইয়াত অনুষ্ঠিত কৰা হৈছে দলৰ কৰ্মীসকলৰ কথাও শুনিম আমাৰ যিখিনি ইনষ্ট্ৰাকশ্যন থাকিব সেইখিনিও আমি তেওঁলোকক আজি কিমান কেইখন জিলাৰ পৰা আহিছে ৯খন জিলা গোলাঘাট যোৰহাট মাজুলী শিৱসাগৰ চৰাইদেউ ডিব্ৰুগড় তিনিচুকীয়া ধেমাজি লখিমপুৰ উজনি অসমৰ অতি গুৰুত্বপূৰ্ণ এখন নিতান্তই এখন গুৰুত্বপূৰ্ণ সভা কাৰণ আপোনালোকে জানেই যে অসম গণ পৰিষদ দল বৰ্তমান সময়ত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰ NDAৰ অংশীদাৰ হৈ আছে আৰু এই ৩২টা চিটৰ ভিতৰত আমাৰ ৫জন বিধায়ক আছে এগৰাকী শাৰীৰিকভাৱে অসুস্থৰ কাৰণে আহিব পৰা নাই তেওঁৰ প্ৰতিনিধি আহিছে বাকী আটাইকেইজন বিধায়ক উপস্থিত আছে আৰু দলৰ কাৰ্যকৰী সভাপতি ডাঙৰীয়া আছে দুইগৰাকী সাংসদো আহি আছে আৰু উজনি অসমৰ ৩২টা চিটৰ ভিতৰত ৫জন যেহেতু আপোনালোকৰ নিজৰ বিধায়ক আছে আৰু সেই চিট শ্বেয়াৰিঙৰ বিষয়টো যিহেতু আমি এতিয়ালৈকে চিট শ্বেয়াৰিঙৰ বিষয়টো আমি আলোচনা কৰা নাই প্ৰথম কথা যে আমাৰ দলৰ সংগঠন ক'ত আমাৰ শক্তিশালী হৈ আছে ক'ত প্ৰাৰ্থিত্ব দিলে আমি জয়লাভ কৰিম সেই দিশটোৱেই বিশেষভাৱে বিবেচিত হ'ব আৰু ইয়াৰ কাৰণে আমি সাৰ্ভে কৰোঁ আৰু আমি ব্যৱস্থা ইতিমধ্যে কৰিছোঁ গতিকে এই কথাখিনি আছে এইবাৰতো মই দিক নিৰ্ণায়ক বৈঠকতে কৈছোঁ আমাৰ সকলো দলৰ কৰ্মকৰ্তাই বিচাৰিছে যে সন্মানজনক বুজাবুজি হওক ভাৰতীয় জনতা পাৰ্টীৰ লগত মিত্ৰতাটো সমৰ্থনটো আছেই আৰু সেইকাৰণে ফুলৰ পৰাটো আমি ধাৰাবাহিকভাৱে আছোঁৱেই মাজতে অলপ ব্ৰেক হৈছিলে তেতিয়াও কা ইছ্যুটোৰ সময়ত কিন্তু তাৰ আগতো আপোনালোকে জানে যে অসম গণ পৰিষদ দল যেতিয়া ক্ষমতাত আছিল ৯৬ চনত ক্ষমতাত আহি যেতিয়া ৫ বছৰীয়া কাৰ্যকালৰ শেষৰ ফালে তেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ লগত বুজাবুজি হৈছিল তাৰপিছততো মোটামুটি চেগাচুৰুকাকে ব্ৰেক হৈছে যদিও দীঘলীয়া সময় ভাৰতীয় জনতা পাৰ্টীৰ লগত মিত্ৰতা গণ পৰিষদৰ এবাৰ চিট বৃদ্ধি হ'বনে
আমি আশা কৰিছো আমি আশা কৰিম 32টাৰ ভিতৰত আমি আশা কৰিম গতিকে নিৰ্দিষ্ট চিটৰ সম্পৰ্কত আজিৰ দিনটোত মই নকওঁ যিহেতু কোৱাটো উচিত কথা নহয় গতিকে ডেফিনেটলি আমি মিত্ৰতাটো থাকিব ডিব্ৰুগড়ত বৃদ্ধি হ'ব পাৰে নেকি জিলাত চাওঁ এতিয়া নিৰ্দিষ্টকৈ আমি কোৱা সেইকাৰণে সেই গোটেই কথাখিনিকে আলোচনা কৰিবলৈতো আজি আমি সভাখন ইয়াত আজি অনুষ্ঠিত কৰিম ব্যুৰো ৰিপৰ্ট এণ্ড ফৰ আছাম